Hello students, welcome to Senegotha. আজি আমি তোমালোকক ক্লাস 3 আমি আৰু আমাৰ পৰিবেশ পাঠ্যপুথিৰ পাঠ নম্বৰ 2 আমাৰ চৌপাশৰ পানীবোৰৰ অনুশীলনী প্ৰশ্নোত্তৰবোৰ ডিসকাস কৰিম। আজি আমাৰ প্ৰথম প্ৰশ্নটো হৈছে যে উত্তৰ লিখা ক মাছে কেনেকৈ পানীত সাঁতুৰে। উত্তৰ মাছৰ দেহৰ মাছ অংশ বহল, আগ আৰু পিছ অংশ সৰু। মাছে দেহৰ দুয়োকাষে থকা ফান আৰু পিছ অংশ থকা ফিচাৰ সহায়ত সাঁতুৰে। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে ভেকুলী কিয় উভচৰ প্ৰাণী বোলে। উত্তৰ ভেকুলীবোৰ মাটি আৰু পানী উভয়তে থাকিব পাৰে বাবে ইহঁতক উভচৰ প্ৰাণী বোলে। গটো হৈছে আশ্ৰয়স্থলীৰ বিষয়ত ভিত্তি কৰি পানীবোৰক কি ভাগত ভগোৱা হৈছে। উত্তৰ আশ্ৰয়স্থলীৰ বিষয়ত ভিত্তি কৰি প্ৰাণীবোৰক ঘৰচীয়া আৰু বনৰীয়া ভাগত ভগোৱা হৈছে। ঘ নম্বৰ প্ৰশ্নটো হৈছে যে আমি ঘৰচীয়া প্ৰাণীবোৰৰ যত্ন কেনেকৈ লওঁ। উত্তৰ আমি ঘৰচীয়া প্ৰাণীবোৰক ভালদৰে দানা দিওঁ আৰু কৰবাত কষ্ট পালে আমি তেওঁলোকৰ বিভাগৰ ডাক্তৰ মাতো আৰু চিকিৎসা কৰোঁ। আমি এনেদৰে প্ৰাণীবোৰক যত্ন লওঁ। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে গাখীৰৰ পৰা তৈয়াৰ কৰিব পৰা 4বিধ খাদ্য বস্তুৰ নাম লিখা। উত্তৰ গাখীৰ পৰা আমি তৈয়াৰ কৰিব পাৰোঁ ঘিউ, চানা, দৈ আৰু ক্ৰীম। 6 নম্বৰ প্ৰশ্নটো হৈছে যে প্ৰাণীয়ে আমাক কোনবোৰ কামত সহায় কৰে লিখা। উত্তৰ গৰুৱে খেতি পথাৰৰ হাল বায় আৰু ধানৰ মৰণাও মাৰে। মানুহে ঘৰত পহৰা দিবলৈ কুকুৰ পোহে। কিছুমান মানুহে নিগনি উৎপাত কমাবৰ বাবে মেকুৰী পোহে। এনেদৰে প্ৰাণীয়ে আমাক বহু কামত সহায় কৰে। তাৰ পিছৰ প্ৰশ্নটো হৈছে যে এটা শব্দত উত্তৰ লিখা ক পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম কোৱা। উত্তৰ পানীত সাঁতুৰিব পৰা চৰাই এটাৰ নাম হ'ল পেঙ্গুইন। খটো হৈছে আটাইতকৈ সৰু চৰাইবিধৰ নাম কি। উত্তৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম হৈছে হাৰ্মিং বাৰ্ড। গ মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম লিখা। উত্তৰ মাটি আৰু পানী উভয়তে থাকিব পৰা প্ৰাণী এবিধৰ নাম হ'ল ভেকুলী। খ দেহত থকা ফুলেৰে উশাহ নিশাহ লোৱা প্ৰাণী এবিধৰ নাম লিখা। উত্তৰ দেহত থকা ফুলেৰে উশাহ নিশাহ লোৱা প্ৰাণী এবিধৰ নাম হ'ল মাছ। 19 নম্বৰ প্ৰশ্নটো হৈছে যে ৰাতি মানুহৰ ঘৰত পহৰা দিয়া প্ৰাণী এবিধৰ নাম লিখা। উত্তৰ ৰাতি মানুহৰ ঘৰত পহৰা দিয়া প্ৰাণী এবিধৰ নাম হ'ল কুকুৰ। দেউকাৰ সহায়ত পানীত সাঁতোৰা প্ৰাণী এবিধৰ নাম লিখা। উত্তৰ দেউকাৰ সহায়ত পানীত সাঁতোৰা প্ৰাণী এবিধৰ নাম হ'ল পেঙ্গুইন। 3 নম্বৰ প্ৰশ্নটো হৈছে যে খালী ঠাই পূৰ কৰা ক মাছে দেহৰ দুয়োকাষে থকা ডেছ আৰু পিছ অংশ থকা ডেছৰ সহায়ত পানীত সাঁতোৰে। উত্তৰ কি লিখিবা ফান আৰু ফিচাৰ। 6 নম্বৰ প্ৰশ্নটো হৈছে যে মাছে ডেছৰ সহায়ত উশাহ নিশাহ লয়। উত্তৰ ফুলৰ। চৰাইৰ ডেছ ফোপোলা হোৱাৰ বাবে দেহটো ডেছ। উত্তৰ হাড়বোৰ ফোপোলা হোৱাৰ বাবে দেহটো পাতল। খ পেঙ্গুইনে ডেছৰ সহায়ত পানীত সাঁতোৰে। উত্তৰ ডেউকাৰ সহায়ত পানীত সাঁতোৰে। উট পক্ষী পৃথিৱীৰ ভিতৰত আটাইতকৈ ডেছ চৰাই। উত্তৰ কি হ'ব ডাঙৰ চৰাই। 4 কোনবোৰ প্ৰাণীয়ে আমাক বিভিন্ন কামত সহায় কৰে লিখা। উত্তৰ গৰু, কুকুৰ, মহ, ঘোঁৰা, হাতী আদিয়ে। তো ষ্টুডেণ্টছ আজিলৈ ইমানেই। আমি নেক্সট ক্লাছত ইয়াৰ পিছৰ পাঠৰ প্ৰশ্ন উত্তৰ ডিছকাছ কৰিম। থেংক ইউ।